অলপ লেটকৈ মানে ভিডিঅ'টো কৰিব ওলাইছোঁ। মই মানে যোগাৰখিনি কৰি লৈ ডাইৰেক্ট আৰু ভিডিঅ'ত নামি আহিছোঁ। আপুনি চাওক, আপোনালোকে চাওক, মানে মই ইয়াতে দিছোঁ আদা, আৰু ইয়াতে আছে কলিজা আছে, এই দুটা আছে, এই দুটা বাৰু আছে বাৰু। পিঁয়াজ কাটিছোঁ, বিলাহী আছে, নৰ্মেল, বেলেগ একো নাই, জলকীয়াও নাই, একো নাই। আদা ৰচুনো আছে তাতে, আদা ৰচুন আৰু কলিজা। দেখিছেনে আপোনালোকে? কলিজা আছে ইয়াতে, আৰু ইয়াতে টমেটো মানে বিলাহী। মই ইয়াতে বনাম, এইটো এটা ফ্ৰাইটো কেনেকুৱা টাইপৰ ফ্ৰাই জানে মই কওঁ। ধৰি লওক আপোনাৰ ভাত বনালে, দালি বনালে, তাৰ লগত খাবৰ কাৰণে একো নাই। আপোনালোকে এটা কাম কৰক, বজাৰত যাওক, বজাৰ আছে, বজাৰত যাই আপোনালোকে কিনি আনক কলিজাটো বিৰাট মানে ভাজিব জানিলে মানে বিৰাট টেষ্টি হয়। চ' আজি মই এটা বেলেগ টাইপত আপোনালোকক ৰেচিপি দেখাম, অসমীয়া ৰেচিপি এইটো, চাব পাৰিব আপোনালোকে, চাই থাকক। পিঁয়াজ বহাই দিছোঁ, এতিয়া মই এইখিনি লাৰি দিম। ইয়াতে মই অকল নিমখে দি ৰাখিছোঁ, অলপ টাইম মই নিমখ দি কিনে এনেকৈ ৰাখি দিম। অলপ হাফ ফ্ৰাই হৈ লওক নিমখেৰে, তাৰপিছত মছলা এড কৰিম। মছলা এড কৰি কিনে আপোনালোকক মই দেখাই আছোঁ ফ্ৰাইটো কেনেকুৱা হ'ব। মছলা এড কৰি কিনে দেখাম আপোনালোকক, চাই থাকক মোৰ ৰেচিপি কলিজা ফ্ৰাই। আৰু মই ইয়াতে এতিয়া মছলাখিনি এড কৰি দিছোঁ, আৰু মছলাখিনি এড কৰি মই এতিয়া মছলাখিনি একেলগে মিক্স কৰি দিম। আৰু ইয়াতে পূৰা মছলাখিনি মিক্স কৰি দিছোঁ। এই চব আপোনালোকে দেখিব গৈছে, মছলাখিনি মই মিক্স কৰি দিছোঁ, বেলেগ কালাৰ আহি গৈছে, খাব টেষ্ট হ'ব। আৰু মই আপোনালোকক কওঁ, ইয়াতে মই বেলেগ মছলা একো এড কৰা নাই। এড কৰিছোঁ আপোনালোকৰ ফাৰ্ষ্ট হৈছে হালধি, তাৰপিছত দিছোঁ মই অকণমান গৰম মছলা, আৰু অকণমান কাশ্মীৰী দিছোঁ, তাৰপিছত জিৰা দিছোঁ, ধনিয়া গুড়ি দিয়া নাই, এইখিনিয়ে দিছোঁ। আৰু বেলেগ একো দিয়া নাই। আদা ৰচুন আছে, পিঁয়াজ আছে, এইখিনিয়ে। চাওক আপোনালোকে, খাবলৈ টেষ্টি হ'ব চাগে, কিন্তু অলপ ফ্ৰাই হ'ব লাগিব, আৰু বেছি টাইম নাই, খুব বেছি 1 মিনিট বা 2 মিনিটত হৈ যাব মোৰ এইখিনি। হৈছে প্ৰায় পূৰা 95% হৈছে, আৰু 5% বাকী আছে। এই 5% হোৱাৰ পিছতে মই নমাই দিম। আৰু ফাইনেলি আপোনালোকে চাওক, হৈ গ'ল, খাব টেষ্টি হ'ব। চাওক আপোনালোকে, ফাইনেলি হৈ গ'ল।